প্ৰথমতে ডিষ্ট্ৰিক্টৰ সভাস্থলীৰ পৰা প্ৰায় 200 মিটাৰ নিলগত কলা পতাকা উৰুৱাই আপোনাৰ বিৰুদ্ধে শ্লোগান দিছে, মুৰ্দাবাদ দিছে। তাৰপিছত ডিষ্ট্ৰিক্টৰ সভাসমূহলৈ আপুনি খমখমালৈ গৈ আছে আৰু খমখমালৈ গৈ থকা অৱস্থাত বালিকাৰা আপোনাৰ পুত্তলিকা দাহ কৰিবলৈ চিন্তা কৰিছে। কিন্তু এইখিনিতে ভাল কথা যে আৰক্ষীয়ে কিন্তু আজি যিটো ভূমিকা গ্ৰহণ কৰিছে সেয়া কিন্তু শলাগিব কৰিছে। আপুনি গোটেই বিষয়টোৰ ওপৰত কি ক'ব? চাওক, নলবাৰী বিধানসভা সমষ্টি বিধায়ক আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া সদায় এই ধৰণৰ কাম কাজবোৰ কৰে। ইয়াৰ পূৰ্বেও যেতিয়া মই আহোঁ, আমাৰ সভাৰ অনুমতি তেওঁ বিভিন্ন হেঁচাৰ যোগেদি কৰ্তন কৰাবলৈ চেষ্টা কৰে, কিন্তু প্ৰত্যেকবাৰ তেওঁ বাধা দিয়াৰ পিছতো ৰাইজ ওলাই আহে, ৰাইজ আমাক আশীৰ্বাদ প্ৰদান কৰে, ৰাইজে আমাৰ কথাবোৰ শুনে। আৰু আজিও একে পৰিস্থিতি আমি দেখা পালোঁ যে তেখেতৰ লাখ প্ৰচেষ্টা হ'লেও আমাৰ মানুহৰ যে ভিৰ সমাগম চাই আমাৰ ৰাইজে আমি নিজৰ কথাবোৰ ভালদৰে প্ৰকাশ কৰিব পাৰিলোঁ। আৰু হয়, প্ৰশাসনৰ আজি ইয়াত ভূমিকা দেখা পাইছোঁ, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে মই কিছু সামাজিক মাধ্যমত দেখা পাইছোঁ যে আজি উজনি অসমত য'ত ভোটদান চলি আছে, কিছু চৰকাৰী বিষয়াসকলে মানুহৰ ওপৰত, ভোটৰ ওপৰত হেঁচা দি আছে যে তেওঁলোকে পদুম ফুলৰ চিহ্নত ভোট দিব লাগে। এই ধৰণৰ যে আমি কথাবোৰ পঞ্চায়ত নিৰ্বাচনৰ সম্পৰ্কে যেতিয়া আমি শুনা পাওঁ, দেখা পাওঁ, আমি যথেষ্ট দুখিত আৰু আমি শংকিত যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁ 5-6জন মন্ত্ৰী বিধায়কে এনেকুৱা এটা অসম বিচাৰে য'ত গণতান্ত্ৰিক অধিকাৰ কাৰো নাথাকে, য'ত মানুহে নিজৰ ভোট দিয়া অধিকাৰটো হেৰাই পেলায়। তাৰ বিৰোধিতা আমি কৰিছোঁ আৰু মই আশাবাদী যে আগন্তুক দিনত তেওঁলোকৰ এই যে অপশাসন আমি শেষ কৰিবলৈ, চেছ কৰিবলৈ সক্ষম হ'ম। কিয় টাৰ্গেট কৰি লোৱা হয় আপোনাক? এইটো তেওঁলোকক সোধক। আমিতো ৰাইজৰ হয়, ৰাইজৰ বিষয়বোৰ আমি মাত মাতি আছোঁ। গাঁৱৰ ভিতৰত কয়লা, শিল, বালি মাফিয়া লৈ যে আজি ৰাইজৰ যুৱকসকল হতাশ হৈ গৈছে, সেয়া লৈ আমি মাত মাতি আছোঁ। বাকী তেওঁলোকে কি বিষয় লৈ মাত মাতে সেইটো তেওঁলোকক নিশ্চয়কৈ এয়া আছিল গৌৰৱ গগৈ।